নমস্কাৰ সকলোকে। আজি ভাবিলোঁ ঘৰতে থকা শুকান হালধিখিনি খুন্দো। আৰু গাইজ, আপোনালোকে কিনি অনা হালধি খায়নে নে এনেদৰে ঢেঁকীত খুন্দা হালধি খাই কমেণ্ট কৰি জনাব। আমাৰ ৰং কিনিবলগীয়া নহয় বজাৰৰ পৰা, এনেদৰে ঢেঁকীত খুন্দায়ে ৰং খাওঁ আমি, আৰু ইয়াৰ টেষ্টটোৱে কিন্তু বেলেগ হয়। আৰু গাইজ, মই কিন্তু অকল ভিডিঅ' বনোৱা নাই দেই, মই চালিও আছোঁ। আৰু পেহীয়ে ইয়াত ঢেঁকী দি আছে, এয়া তাহাঁতৰে হালধি হয়। আৰু গাইজ, আপোনালোকৰ ফালে এনেকুৱা ফিল্টাৰ আছেনে? যাৰ ঘৰত ঢেঁকী দিবলৈ আহিছিলোঁ তাহাঁতৰ এটা সৰুকৈ হোমটোৰ এটা দিওঁ বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো ওলোটাহে হৈ থাকিল। একো নাই, আপোনালোকে ভালকৈ চাই ল'ব। আৰু গাইজ, ইহঁতৰ পেহী ইমান ধুনীয়াকৈ ঘৰটো চিজিল কৰি ৰাখে ন, বহুত ভাল লাগে ইহঁতৰ ঘৰত আহি। এয়া এনেকৈ পেহীয়ে সজুৱাই ৰাখিছে ৰঙা নীলা পাথৰ। আৰু গাইজ, ইহঁতৰ ঘৰত কোনো ল'ৰা ছোৱালী নাই, কিন্তু এই তিনিওখন বিচনাতে কিন্তু প্ৰতিখন বিচনাতে পুতলা দেখিবয়ে। ইমান পুতলা ভাল পায়। সেয়া ছোৱালীসকলতো একে য'ত আইনা দেখা পাওঁ তত এনেকৈ ফটো উঠাত লাগি যাওঁ। আৰু তাই এতিয়া ব্ৰাছ কৰি আহিল, পেহী এইটো আমাৰ সৰু পেহী হয়। আৰু এতিয়া আজিলৈ আহিছোঁ, বাই। আৰু গাইজ, পেহীয়ে 50 টকীয়া চেণ্ডেল পিন্ধি লেবেল মাৰিছে, মোৰ চেণ্ডেলযোৰ কিন্তু বহুত ভাল হয়।